প্ৰেম যদি আছে তেওঁলোকে যদি ৰাখিব খোজে গুজৰাটলৈ লৈ যাওক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যলৈ কিয় লৈ যাব নোৱাৰে? গতিকে আমি এই যিটো আগ্ৰাসন, এইটো আগ্ৰাসনে কেৱল মাত্ৰ অসমৰ জাতীয় জীৱনলৈ সংকট নমাই অনা নাই, এইটো ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি সংকট। এইটো এটা বহি আগ্ৰাসন হৈছে আৰু এই যোগেদি তেওঁলোকে যিটো আমি এক্সটাৰ্নেল এগ্ৰেশ্যন আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতিও প্ৰত্যাহ্বান আনিছে। কাৰণ বিদেশী নাগৰিকৰ এই আগ্ৰাসনৰ ফলত ইয়াত কেৱল মাত্ৰ ডেমোগ্ৰাফিয়ে পৰিৱৰ্তন হোৱা নাই, ইয়ালৈ বিভিন্ন মৌলবাদী শক্তিৰো আগ্ৰাসন ঘটিছে, অনুপ্ৰৱেশ ঘটিছে। গতিকে এইবোৰে দেশৰ সাৰ্বভৌমত্ব, দেশৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। গতিকে এই যিটো দায়িত্ব অসমৰ প্ৰতি তেওঁলোকৰ যিটো দায়িত্ব পালন কৰা মানে দেশৰ সংবিধানৰ প্ৰতি বিজেপি চৰকাৰৰ দায়িত্ব পালন কৰা, প্ৰকৃত সন্মান দিব লাগিব। কাখন জাপি দিয়াৰ ফলত আমি দেখিছোঁ যে অসম চুক্তিৰ 5 নম্বৰ দফা সম্পূৰ্ণৰূপে একেবাৰে উলংঘা হৈছে, ধ্বংস হৈছে। গতিকে অসম চুক্তিৰ 5 নম্বৰ দফাৰ ওপৰত ভিত্তি কৰিয়ে বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু তেওঁলোকৰ বহিষ্কৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আজি আমি এই কলা দিৱস, প্ৰতাৰণা দিৱসৰ দিনটোত পুনৰ আমি দিল্লী চৰকাৰক ক'ব কৈছোঁ যে অসমৰ প্ৰতি প্ৰকৃত দায়বদ্ধতা যদি আছে, যদি শ্বহীদসকলক প্ৰকৃত সন্মান আৰু ত্যাগ দিব খোজে আৰু অসমৰ মানুহক যদি তোমালোকে দেশৰো নাগৰিক বুলি ভাবা, দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি যদি নাভাবা, তেতিয়াহ'লে আইনখন অসমত বাতিল কৰি শ্বহীদসকলৰ ত্যাগক প্ৰকৃত মৰ্যাদা দিয়ক, প্ৰকৃত মূল্যায়ন কৰক। বাকী যি শ্বহীদ আন্দোলন তেওঁলোকৰ স্মৃতিত আমি আত্মবলিদান দিৱস আমাৰ অসম জাতীয় পৰিষদে প্ৰতি বছৰে পালন কৰোঁ আৰু অহা কাইলৈও আমি কৰিম। সকলো জিলাতে হ'ব, আমাৰ মুখ্য কাৰ্যালয়ত আমাৰ কেন্দ্ৰীয়ভাৱে অনুষ্ঠান হ'ব। গতিকে যিসকল আন্দোলনৰ শ্বহীদ তেওঁলোকৰ ত্যাগক আমি অথলে যাব নিদিওঁ। আমি এই আন্দোলনৰ পিছতে অসম জাতীয় পৰিষদৰ জন্ম। গতিকে আমি অংগীকাৰ লৈ আছোঁ যে অসমত প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিৰ্ভেজাল আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিবোৰ জাতীয় প্ৰশ্ন অমীমাংসিত হৈ আছে, যিবোৰ জাতীয় অন্যায় দিল্লীয়ে কৰিছে, দিছপুৰে কৰিছে, সেইবোৰৰ বিৰুদ্ধে আমাৰ সংগ্ৰামী কাৰ্যসূচী, আমাৰ সংগ্ৰাম আৰু ৰাজনৈতিক যিটো সংগ্ৰামৰ যাত্ৰা এইটো অব্যাহত থাকিব। আৰু আন্দোলনৰ শ্বহীদ আৰু অসম আন্দোলনৰ শ্বহীদে যেতিয়ালৈকে প্ৰকৃত মৰ্যাদা নাপায় তেতিয়ালৈকে আমি যুঁজি থাকিম। প্ৰেম যদি আছে তেওঁলোকে যদি ৰাখিব খোজে গুজৰাটলৈ লৈ যাওক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যলৈ কিয় লৈ যাব নোৱাৰে? গতিকে আমি এই যিটো আগ্ৰাসন, এইটো আগ্ৰাসনে কেৱল মাত্ৰ অসমৰ জাতীয় জীৱনলৈ সংকট নমাই অনা নাই, এইটো ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি সংকট। এইটো এটা বহি আগ্ৰাসন হৈছে আৰু এই যোগেদি তেওঁলোকে যিটো আমি এক্সটাৰ্নেল এগ্ৰেশ্যন আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰতিও প্ৰত্যাহ্বান আনিছে। কাৰণ বিদেশী নাগৰিকৰ এই আগ্ৰাসনৰ ফলত ইয়াত কেৱল মাত্ৰ ডেমোগ্ৰাফিয়ে পৰিৱৰ্তন হোৱা নাই, ইয়ালৈ বিভিন্ন মৌলবাদী শক্তিৰো আগ্ৰাসন ঘটিছে, অনুপ্ৰৱেশ ঘটিছে। গতিকে এইবোৰে দেশৰ সাৰ্বভৌমত্ব, দেশৰ ভৌগোলিক অখণ্ডতাৰ প্ৰতি প্ৰচণ্ড প্ৰত্যাহ্বান কঢ়িয়াই আনিছে। গতিকে এই যিটো দায়িত্ব অসমৰ প্ৰতি তেওঁলোকৰ যিটো দায়িত্ব পালন কৰা মানে দেশৰ সংবিধানৰ প্ৰতি বিজেপি চৰকাৰৰ দায়িত্ব পালন কৰা, প্ৰকৃত সন্মান দিব লাগিব। কাখন জাপি দিয়াৰ ফলত আমি দেখিছোঁ যে অসম চুক্তিৰ 5 নম্বৰ দফা সম্পূৰ্ণৰূপে একেবাৰে উলংঘা হৈছে, ধ্বংস হৈছে। গতিকে অসম চুক্তিৰ 5 নম্বৰ দফাৰ ওপৰত ভিত্তি কৰিয়ে বিদেশী নাগৰিকৰ চিনাক্তকৰণ আৰু তেওঁলোকৰ বহিষ্কৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আজি আমি এই কলা দিৱস, প্ৰতাৰণা দিৱসৰ দিনটোত পুনৰ আমি দিল্লী চৰকাৰক ক'ব কৈছোঁ যে অসমৰ প্ৰতি প্ৰকৃত দায়বদ্ধতা যদি আছে, যদি শ্বহীদসকলক প্ৰকৃত সন্মান আৰু ত্যাগ দিব খোজে আৰু অসমৰ মানুহক যদি তোমালোকে দেশৰো নাগৰিক বুলি ভাবা, দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি যদি নাভাবা, তেতিয়াহ'লে আইনখন অসমত বাতিল কৰি শ্বহীদসকলৰ ত্যাগক প্ৰকৃত মৰ্যাদা দিয়ক, প্ৰকৃত মূল্যায়ন কৰক। বাকী যি শ্বহীদ আন্দোলন তেওঁলোকৰ স্মৃতিত আমি আত্মবলিদান দিৱস আমাৰ অসম জাতীয় পৰিষদে প্ৰতি বছৰে পালন কৰোঁ আৰু অহা কাইলৈও আমি কৰিম। সকলো জিলাতে হ'ব, আমাৰ মুখ্য কাৰ্যালয়ত আমাৰ কেন্দ্ৰীয়ভাৱে অনুষ্ঠান হ'ব। গতিকে যিসকল আন্দোলনৰ শ্বহীদ তেওঁলোকৰ ত্যাগক আমি অথলে যাব নিদিওঁ। আমি এই আন্দোলনৰ পিছতে অসম জাতীয় পৰিষদৰ জন্ম। গতিকে আমি অংগীকাৰ লৈ আছোঁ যে অসমত প্ৰকৃত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিৰ্ভেজাল আপোচবিহীন জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিবোৰ জাতীয় প্ৰশ্ন অমীমাংসিত হৈ আছে, যিবোৰ জাতীয় অন্যায় দিল্লীয়ে কৰিছে, দিছপুৰে কৰিছে, সেইবোৰৰ বিৰুদ্ধে আমাৰ সংগ্ৰামী কাৰ্যসূচী, আমাৰ সংগ্ৰাম আৰু ৰাজনৈতিক যিটো সংগ্ৰামৰ যাত্ৰা এইটো অব্যাহত থাকিব। আৰু আন্দোলনৰ শ্বহীদ আৰু অসম আন্দোলনৰ শ্বহীদে যেতিয়ালৈকে প্ৰকৃত মৰ্যাদা নাপায় তেতিয়ালৈকে আমি যুঁজি থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।